কচুৱাৰ পণ্ডিত ঘাটৰ 12 বছৰীয়া কিশোৰ সন্ধানহীন। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত পণ্ডিত ঘাটৰ এগৰাকী 12 বছৰীয়া কিশোৰ সন্ধানহীন হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জাকাৰিয়া আলম নামৰ 12 বছৰীয়া কিশোৰগৰাকী 4 দিন ধৰি সন্ধানহীন হোৱাত কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃ। উপায়হীন কিশোৰগৰাকীৰ পিতৃ নুৰ নবীয়ে কচুৱা আৰক্ষী থানাত জাননী প্ৰদান কৰাৰ লগতে কিশোৰগৰাকীৰ কিবা সম্ভেদ পালে 9233248831 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়। আজি 4 দিনমান হৈছে মোৰ ল'ৰাটো ঘৰৰ পৰা ওলাই গ'ল। বেলেগ ল'ৰা ছোৱালী কৈছে যেন এটা বাইকত উঠি পেলাই গুচি গ'ল। মই ঘৰত নাছিলোঁ, মই ডিমাপুৰত আছিলোঁ। মাইকীটো বিচাৰিছে বহুত জাগাত, পোৱা নাই। মোৰ খানদান যিমান হয় সিমান চব বিচাৰিছে, পোৱা নাই। এতিয়া মই কালি ৰাতি আহিছোঁ, আহি পেলাই ময়ো বিচাৰিছোঁ, বিচাৰি এজাহাৰ থানাত মই কৰিছোঁ। এতিয়া আপোনালোকৰ ৰাইজৰ আগত মই ভিক্ষা খুজিছোঁ, যোনে মোৰ ল'ৰাটোক পায়, ফটোখন দেওয়া আছে, মোৰ মোবাইল নম্বৰখন দেওয়া আছে। যোনে পায় মোক মানে অলপ মহব্বত কৰি হেল্প কৰি মোক জনাই দিব, ফোন কৰি পেলাই জনাই দিব। মোৰ ঘৰটো হ'ল পণ্ডিত ঘাট, 3 নম্বৰ ৱাৰ্ড, থানা হ'ল কচুৱা, পোষ্ট অফিচ বৰপানী পাৰ। ল'ৰাজনৰ নাম হ'ল জাকাৰিয়া নবী, মোৰ নাম হ'ল মোহাম্মদ নুৰ নবী। যদি পায় আপোনালোকে মোক অলপ সহায় কৰক, আপোনালোকৰ ওচৰত মই সহায় বিচাৰিছোঁ। আজি হৈ গ'ল, আজি 4 দিনমান হৈ গ'ল, 4 দিন হৈ গ'ল। আপোনালোকে সহায় কৰি মোক ওচৰত অলপ ফোন কৰি পেলাই জনাই দিব। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।